কাদং গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে কামৰ বিপৰীতে 15% দাবী কৰাৰ অভিযোগ। বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত মহম্মদপুৰ কবৰস্থানৰ সীমা বেৰ নিৰ্মাণ কাম সম্পন্ন হোৱাৰ পিছতো শ্ৰমিকে মজুৰি নোপোৱাৰ অভিযোগ। কাদং গাঁও পঞ্চায়তৰ অন্তৰ্গত পঞ্চদশ বিত্তীয় আয়োগৰ 2021-22 বৰ্ষৰ 5.85 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় মহম্মদপুৰ কবৰস্থানৰ সীমা বেৰখন। কবৰস্থানৰ কামটো সভানেত্ৰী সাবিনা ইয়াসমিন হুছেইনে কমিশ্যন বিচৰাটো ঘৃণনীয় বুলি অভিহিত কৰিলে। নিউজ ডেস্ক ৰিপৰ্ট পি সংবাদ। মোৰ নাম সুৰহাব আলী। কি কৰা তুমি? আমি মিস্ত্রি কাম কৰো। ইয়াত কাম কৰিছিলা? ইয়াতে করছো। কি কাম কৰিছিলা ইয়াত? ইয়াতে এই বাউন্ডারি ওয়াল করছো। কিমান দিন কাম কৰিছা? 2 মাহ মান হল, 2 মাহ হয়। কি হৈছে তোমাৰ? পইচা পোৱা নাই? পইচা পোৱা নাই এতিয়ালৈকে। এটা লেবারে 20,000-25,000 কৰি পাব, এতিয়ালৈকে 1 টাকাও দিয়া নাই। পইচা দিয়া নাই? কামৰ চেয়াৰমেনে। কিমান টকা পাব বুলি আছা? আমি অকলে পাম 20,000 টকা, আৰু আমাৰ লগতে যিসকলে কাম কৰিছে সিহঁতে 15,000, 20,000, 10,000 এনেকৈ পাব। কোন কবৰস্থান এইটো? মহম্মদপুৰ আঞ্চলিক কবৰস্থান। চেয়াৰমেনে কি কয়? সি কয় পইচা পোৱাই নাই, আমি কেনেকৈ দিম আৰু। কি কাৰণত পোৱা নাই সেইটো কোৱা নাই? সি ক'লে সভানেত্ৰী সহি কৰা নাই, 15% কমিশন চাই আছে। মানে আমাৰ এইটো মহম্মদপুৰ আঞ্চলিক কবৰস্থান হয়। এটা আমি বাউণ্ডাৰী ৱালৰ কাম এটা আনিছিলো। আমাৰ কাম মিস্ত্ৰীসকলে কৰিছে, ময়ো মানে সদায় লগতে থাকিছো ইয়াতে। আপোনাৰ কাম আজি প্ৰায় 20-25 দিন মান হৈছে, শেষ হৈছে, কিন্তু এতিয়ালৈকে আমি বিলটো পোৱা নাই। এতিয়া আমাৰ ইয়াতে আৰমনিৰ পৰা শেষলৈকে ইঞ্জিনিয়াৰ ছাৰেও আহিছিল, বিডিও ছাৰে আহিছে, আহি আমাৰ এই ময়ো তাতে লগতে আছিলো, ফটো মাৰি লৈ গৈছে, কিন্তু এতিয়ালৈকে আমাৰ বিলটো হোৱা নাই। এতিয়া ইঞ্জিনিয়াৰে আৰু আমাৰ বিডিও ছাৰে বিলটো বনাই দিছে, আমাৰ সেক্ৰেটাৰীও বনাই দিছে, কিন্তু আমাৰ যে আমাৰ সভানেত্ৰী আছে কাদং গাঁও পঞ্চায়তৰ সভানেত্ৰী মহোদয়ে তাৰমানে বিলত মানে সহি কৰা নাই। সিহঁতৰ মানে কিবা কমিশন লাগে, কমিশন দিলেহে আমাৰ সভানেত্ৰী বাইদেউ আমাৰ এই বিলত সহি কৰিব। কি নাম সভানেত্ৰী? সাবিনা ইয়াসমিন হুছেইন। পঞ্চায়তৰ সভানেত্ৰী এই আমাৰ 57 নং কাদং গাঁও পঞ্চায়তৰ। আমাৰ লেবাৰ মিস্ত্ৰী বিলাকে পইচা খুজি আছে, আমি দিব পৰা নাই। আমি কৰ পৰা দিম? বিলটো আমাৰ মানে বাকী পৰি আছে। আপুনি কামৰ কি হয়? মই তাতে যোৱা নাই। বাইদেউ তাতে গৈছে? নাই, মই যোৱা নাই। কামৰ কি হয় আপুনি? মই এই কামৰ এই সভাপতি হওঁ। কিমান পইচা পাব বুলি আছে আপুনি? এতিয়া আমাৰ 3 নম্বৰ কিস্তিত কিমান বা আছে, 75% আছে। 75% পাবলৈ আছে? পাবলৈ আছে। আচ্ছা, কিমান টকাৰ কাম আছিল এইটো? এইটো আপোনাৰ 5,85,000 টকাৰ কাম আছিল। লেবাৰ সকলক পেমেন্ট কৰিব লগা হৈ আছে, সেইখিনি কৰিছে নেকি? নাই, লেবাৰ সকলক পইচা দিনে কৰ পৰা দিম? আমাৰ বিলেই হোৱা নাই, শেষৰ বিল 3 নম্বৰ বিল যিটো আছে। আপোনাৰ ঘৰত লেবাৰ মিস্ত্ৰী পইচা বিচাৰি আহে নেকি? পইচা বিচাৰিবলৈ আহে। এই যোৱাকালি শনিবাৰ আছিল, শনিবাৰে মোক এই বজাৰত ধৰিছে, পইচা লাগে, পইচাটো দিব পৰা নাই, কৰ পৰা দিম? কি কৰিব? এতিয়া কি কৰিম মানে আপোনালোকৰ সহযোগিতাত আৰু আইনৰ আওতাত আমি মানে যাতে আমাৰ বিলখনত সহি কৰি আমাৰ বিলটো অতি সোনকালে মোকলাই দিয়ে, তাৰ কাৰণে মই আহ্বান জনালো। কাৰ সহি লাগে এতিয়া? আমাৰ এপ্লিকেশ্যন দিছো, আমি সেক্ৰেটাৰীক বিডিওক দিছো। এতিয়া সহি লাগে আমাৰ সভানেত্ৰী বাইদেউ সহি লাগে। সহি কি কাৰণ কৰা নাই? সহি লাগে সিহঁতৰ মানে কমিশন লাগে, কমিশন দিলে সিহঁতে সহি কৰিব। কিমান পাৰ্চেন্ট? 20% না 15% লাগে। কোন কবৰস্থান এইটো? সেইটো আপোনাৰ মহম্মদপুৰ আঞ্চলিক কবৰস্থান। আচলতে এই কবৰস্থানৰ পৰা কমিশন বিচাৰিব নালাগিছিল, কিন্তু তথাপিও এই কবৰস্থানৰ পৰা কমিশন বিচাৰিছে। কোনে? এই আমাৰ সভানেত্ৰী বাইদেউ। প্ৰথমতে আপোনালোক সাংবাদিক বন্ধুসকলক মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আজি মাতে সমবেত হৈছো এইখন মহম্মদপুৰ আঞ্চলিক কবৰস্থান, আৰু এইখন কবৰস্থানৰ যিখিনি ভূমি আছে আমাৰ পৰিয়ালৰে ভূমি হয়। মোৰ মায়ে দিছে, মোৰ ভাইটিয়ে দিছে, মই অলপমান দিছো। তো এইখন অঞ্চলৰ স্বাৰ্থৰ ক্ষেত্ৰত আৰু আমাৰ শেষৰ স্থান এইটোৱে, আমাৰ মৃত্যুৰ পিছত চবতে ইয়াতে আহিব লাগিব, সেই কথা আমি উদ্দেশ্য কৰি এই কবৰস্থানৰ মাটিখিনি আমি দান কৰিছিলো। দান কৰাৰ পিছত সৰু সুৰা কাম কমিটি অলপ কৰিছে, নকৰা নহয়। কামৰ ক্ষেত্ৰত আমাক ভূমিদাতা হিচাপে ভালেখিনি সন্মান কৰে। এইবুলিও আমাৰ ইছমাইল দাদা আছে, সিহঁতৰ নেতৃত্বত মোৰ ভাগিনে অশেষ কষ্ট কৰি এই বাউণ্ডাৰী কামটো পঞ্চায়তৰ ওপৰত ভিত্তি কৰি আনিছে। 5,85,000 টকাৰ কামটো ইয়াতে চেংচন কৰি আনিছে। আনাৰ পিছত আমাক মাতিছিল, কেনেকৈ কাম কৰিব লাগে আঞ্চলিক ভিত্তিত আমাক মাতিছিল। আমিও কৈছো ঠিক আছে, ভালদৰে কামটো কৰিলেই হ'ল। আমাক লগত ৰাখি কনষ্ট্ৰাকশ্যন কমিটি গঠন কৰি সম্পূৰ্ণৰূপে সুচাৰুৰূপে ভালে কৰি কামখিনি কৰিছে। লেবাৰ মিস্ত্ৰীও যিখিনি পৰিমাণে পৰিশ্ৰম দান কৰিব লাগে দান কৰিছে, উচিততকৈ অলপ বেছিয়ে কাম কৰিছে।
অন্যান্য ক্ষেত্ৰত যি কাম কৰিছে তাতকৈ মানে 10% গুণে বেছিকৈ কাম কৰিছে। কিন্তু দুখৰ বিষয় এইখিনি হ'ল যে এইখিনি কাম কৰাৰ কাৰণে যিখিনি পাৰিশ্ৰমিক, যি পইচা পাতি লেবাৰক দিব লাগে, মিস্ত্ৰীক দিব লাগে, সেই পইচা মানে সিহঁতে দিব পৰা নাই। নিদিয়াৰ কাৰণটো হ'ল তেওঁলোকে BDO ছাৰে, ইঞ্জিনিয়াৰ ছাৰে জৰ্জৰ পৰা অফিচিয়েলি কাম কৰিব লাগে, আনি পেলাই সভাপতিয়ে আমাৰ গাঁও 57 নম্বৰ কাদংগাঁও পঞ্চায়তৰ যিজনী নৱনিৰ্বাচিত সভানেত্ৰী ছাবিনা ইয়াছমিন হুছাইনক তেখেতক মানে প্ৰদান কৰিছে। কিন্তু আমি শুনাবলৈ পাইছোঁ বা শুনি আছোঁ আজিৰ ডেটত যে সভানেত্ৰীজনীৰ বোলে কিবা এটা পাৰ্চেণ্টেজ লাগে, 15 পৰা 20% পইচা সিহঁতক দিব লাগে। দিয়াৰ পিছতে এওঁলোকৰ বিলটো পাছ কৰিব। বিলটো পাছ কৰিলে মানে সেই পইচাখিনি সিহঁতক উলিয়াই আনি লেবাৰ মিস্ত্ৰীক দিব পাৰিব। 15-20% মানে কিহৰ 15-20%? কামৰ বাবদে, এই কামৰ বাবদে 15 পৰা 20% মানে সভানেত্ৰী মহোদয়নিক মানে দিব লাগে। মানে আঁচনিৰ যিমান পইচা আছে আপোনাৰ এই 5,85,000 টকাৰ পৰা 15% হিচাপে যিখিনি পইচা হয় গোটেইখিনি পইচা সভানেত্ৰী মহোদয়নিক মানে দিব লাগে। নিদিয়াৰ ক্ষেত্ৰত আজিলৈকে এওঁলোকে মানে বিলটো পাছ কৰিব পৰা নাই। ইভেন কি কৰ্মচাৰীসকলক, মিস্ত্ৰীসকল সিহঁতে পইচা দিব পৰা নাই। অতিকৈ দুখ পাইছোঁ এইখিনি যে আমি ৰাইজৰ ক্ষেত্ৰত, এই অঞ্চলৰ ক্ষেত্ৰত আমাৰ হাজি ছ'চাইটিৰ পৰা ইমানখিনি ভূমি আমি দান কৰিব পাৰিছোঁ, আৰু সামান্য 5 লাখ কিবা টকাৰ ওপৰত ভিত্তি কৰি সভানেত্ৰী মহোদয়নী যে এই বিলটো যে পাছ কৰি এই লেবাৰ মিস্ত্ৰীৰ পইচাখিনি যে মোকলাই দিব পৰা নাই, ইয়াতকৈ আৰু ঘৃণনীয় কাম আৰু মানে মোৰ দৃষ্টিত নহয় বুলি মই অনুভৱ কৰিছোঁ। তাৰ কাৰণ ধনী হওক, দুখীয়াই হওক, আমাৰ মুছলমান সম্প্ৰদায়ৰ প্ৰত্যেকে আমি জানো আমাৰ শেষৰ জাগাটো হ'ল কবৰস্থান। সেই কবৰস্থানৰ কামৰ ওপৰত ভিত্তি কৰি যে সভানেত্ৰী মহোদয়নী এই 15% বা 20% কমিশ্যন বিচাৰিছে, ইয়াতকৈ দুখৰ আৰু লাজৰ কথা হ'ব নোৱাৰে। ইভেন কি এইখৰ কথাষাৰ আমিয়ে কেৱল নহয়, কিজানি আল্লাহ তালাই যদি কথাটো সঁচা হয় আল্লাহ তালাই বৰ বেয়া পাইছে। তাৰ কাৰণ এই ক্ষেত্ৰত কমিশ্যন লোৱাটো উচিত হোৱা নাই বা বিচৰাটো অতি নিন্দনীয় কাম হৈছে। আচ্ছা, সভানেত্ৰীয়ে যে পইচা মোকলাই দিয়া নাই, এনেকুৱাও হ'ব পাৰে যে কাম ইনকমপ্লিট হৈ আছে? নাই, কামটো ইনকমপ্লিট যদি হ'লে হয়, আমি ৰাইজ ইয়াতে আছোঁ, আমাক ক'ব লাগিছিল যে আপোনালোকে চাওক কামটো পৰিপূৰ্ণভাৱে হৈছে নে নাই, বা আজিৰ তাৰিখত সভানেত্ৰীয়ে 2-4জন মানুহ লগত লৈ আহি বস্তুটো মানে চাওক, ৰিচাৰ্চ কৰক যে ক'ত কাম বেয়া হৈছে, ক'ত কাম বেছি হৈছে। যদি কাম কিবা বেয়া হৈছে বা যদি অৰ্ধ কাম হৈ আছে, আমি কমিটিক নেৰোঁ, সম্পূৰ্ণৰূপে কৰি দিব। কিন্তু আমি যি দেখা পাইছোঁ কাম সম্পূৰ্ণৰূপে হৈ গৈছে। গতিকে ইয়াতে কোনো কামৰ কোনো ত্ৰুটি নাই। উচিততকৈ 3-4 মিটাৰ কাম বেছিয়ে কৰিছে। গতিকে আমি কনষ্ট্ৰাকশ্যন কমিটিক কোনো ভুল ধৰিব পৰা নাই। যে কাম যিখিনি আনিছে, স্কিমৰ যিখিনি কাম আছে, ৰড যেনেকৈ দিব লাগে, চিমেণ্ট যেনেকৈ দিব লাগে, বালি যেনেকৈ দিব লাগে, ইটা কি প্ৰকাৰৰ ইটা দিব লাগে, এইটো যে যিহেতু বজাৰ কৰি আনিছে, আমাৰ লগত ৰাখি আনিছে। আমি যেতিয়া মাটি পেলাইছে, চিমেণ্ট পেলাইছে, ইটা পেলাইছে, ৰড পেলাইছে, লগে লগে আমাক মাতিছে, আমাক সমজাই দিছে। আমি দেখিছোঁ মিস্ত্ৰীয়ে কাম কৰিছে, আমি দেখিছোঁ, সদায় আমি ইয়াত অহা যোৱা কৰোঁ, আমাৰ ঘৰে ইয়াতে। গতিকে ইয়াতে 2 নম্বৰী কৰাৰ কোনো প্ৰশ্নই নাহে। গতিকে এই ক্ষেত্ৰত সভানেত্ৰীগৰাকীয়ে চহী নকৰাটো খুব দুখৰ কথা হৈছে, পৰিতাপৰ কথা হৈছে। গতিকে আপোনালোকৰ জৰিয়তে মই সভানেত্ৰী মহোদয়নিক মেছেজ দিব বিচাৰোঁ, অনতিপলমে নিস্বাৰ্থভাৱে শেষৰ স্থান এইডোখৰ ঠাই শেষৰ স্থান হিচাপে যাতে গণ্য কৰি, ভৱিষ্যতৰ কথা চিন্তা কৰি, মৃত্যুৰ কথা হৰস্মৰণ কৰি, দুজক জাহান্নামৰ কথা স্মৰণ কৰি যাতে অনতিপলমে এই দুখীয়া লেবাৰসকলৰ পইচা মোকলাই দিয়ে, তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে বিনম্ৰভাৱে আহ্বান জনাইছোঁ।